এইটো হ'ল মই সৰু সুৰাকৈ বনোৱা ঘৰ এটা, ঠিক আছে। আৰু ইয়াতে মাটি দিব লাগিব, ফ্লেপ কৰিব লাগিব, কিমান দ আছে চাওক না, এইবোৰ জংঘল হৈ গৈছে। JCB দি তামোল চামোল কাটি চফা চফা কৰি ইয়াতে মাটি পেলাইছে। মাটিটো বালা মাটি পেলাব দিছিলোঁ, এই বালা মাটিয়ে নে গাইছ, বালা মাটিয়ে দি। আৰু এইটো ফিচাৰী মোৰ সৰু সুৰাকৈ এটা বনাব ট্ৰাই কৰিছোঁ আৰু ইয়াতে মাটি চাটি পুতিব। ফাৰ্ষ্ট কাম আৰম্ভ হ'ব চাফ চুতৰা কৰা। আমাৰ ঘৰত কাম চলি আছে, থাক ৰচোন মাছ। JCB দি কাম চলি আছে গাইজ। মৰ্ণিং, গুড মৰ্ণিং। আৰু মই এটা বস্তু দেখাই দিওঁ আপোনালোকক। প্ৰথমে বাৰগোপাল গৰখীয়া দৌল সভা বৰপনাৰ ডাক্তৰ বিদ্যা কামৰূপ অসম, আৰু এইটো আৰম্ভ হ'ব আমাৰ গাঁৱত সভা 30 জানুৱাৰীৰ পৰা 3 ফেব্ৰুৱাৰীলৈ, অৰ্থাৎ 16 মাঘৰ পৰা 20 মাঘলৈকে 2026, শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰ, সোমবাৰ, মঙলবাৰৰ পৰা, ঠিক আছে। কণ্ঠশিল্পী আছে কমলিকা কাশ্যপ আৰু সঞ্জীৱ বৰা গীতৰ শৰাই। কেমেৰা উঠাবৰ টাইম নাছিলে মানে, গমেই পাই ৰাত চৰি 1 ছেকেণ্ড, হোল্ড অন অলপ দিগদাৰ হৈ আছে। আৰু এতিয়া সময় হৈছে 8:26 আৰু মই কেমেৰা উঠাইছোঁ কাৰণ মই গমেই পাইছে কি কৰি আছোঁ, কি জীৱনটোত চলি আছে। আৰু স্পৰ্টছৰ দোকানত একচুৱেলি স্পৰ্টছৰ দোকানত একচুৱেলি কোনো নাই, মই অকলে ৰেষ্টুৰেণ্টখনত এজন আৰু স্পৰ্টছৰ দোকানত আমি দুজনে আছোঁ। ঠিক 22 তাৰিখ মানৰ পৰা চাগে আৰু এজন এণ্ট্ৰি মাৰিব ইয়াতে, তেতিয়া অলপ ফ্ৰী হৈ যাম, তেতিয়া কেমেৰা উঠাম। আৰু ঘৰতো অলপ কাম চলি আছে, ষ্টাৰ্ট দিছোঁ কিবাকৈ সৰু সুৰাকৈ এটা। আৰু এতিয়া 8:26 হৈছে, দুইখন বন্ধ কৰিম। দিনটো এনেকৈ গৈছে, ৰাতিপুৱা তেতিয়া তাতে দেখিলে ন, ঘপককৈ কেতিয়া কি আহি স্পৰ্টছৰ দোকান পাই গ'লোঁ, চব পাহৰি গ'লোঁ। মানে বহুত হেডেক চলি আছে ন, সিফালে কাম, ইফালে কাম, ফ্ৰী হোৱা নাই মানে, মাইণ্ড এতিয়ালৈ ফ্ৰী হোৱা নাই। হ'ব লাহে লাহে, এতিয়া 26 জানুৱাৰী আহি আছে, 25-26 তাৰিখে চাগে ক'ৰবাত গুচি গ'লে ফ্ৰীয়ে হ'ব। মাইণ্ডটো ফ্ৰী কৰিব লাগে একচুৱেলি। কিমান কাম কৰি থাকিব আৰু সেইবুলি ওলাইছোঁ। আৰু আজি বাজেট মিলাই আছোঁ, কেলকুলেটাৰত বাজেট মিলাই আছোঁ, মিলি অহা নাই এতিয়ালৈকে, দেখা যাব। আৰু স্পৰ্টছৰ দোকান, ট্ৰেক পেণ্টবোৰ এনেকৈ আছে, মানুহ আহি আছে, দেখাই আছোঁ, এনেকৈ চলি আছোঁ। একচুৱেলি কি হ'ল, আমি গাড়ী লৈ অহা নাছিলোঁ গাড়ী লৈ অহা নাই। এতিয়া ভাত পানী খাই দুইজনে বহি আছোঁ গাড়ী ৰখি, আৰু সময় মোটামুটি 9:50 হৈছে। তো গাড়ী লৈ নাহিলে বৰ দিগদাৰ। আহোঁতে ই ৰিক্সাত আহিলোঁ, এতিয়া ই ৰিক্সা নাই যোৱাৰ সময়ত, ৰখি আছোঁ আৰু দোকান বন্ধ কৰি। চাহ মাৰা আছে এই দুখন দোকান। আৰু ভাত খাই লৈ বোলো আজি যাওঁ, কাৰণ দিনত আজি সময় পোৱা নাই খাব। এতিয়া চব গাড়ীবোৰ গৈ আছে, আমাক কোনো নিনিয়ে ভাই। এয়া গাড়ী চাড়ী নাই, পূৰা ৰাস্তা খালী। এই বছ পাণ ভাণ্ডাৰ, ইয়াতে আহিব গাইছ, পাণ খাব কোনোবাই। বছ পাণ ভাণ্ডাৰ, খুব ভাল পাণ বনাই বছে। ই বন্ধ এতিয়া, ৰাতিলৈ বেছি নুখুলে মানে, 9:30 মানলৈ খোলে, কিন্তু ভাল বনাই দেই। কেমেৰাত কিবা লাগি আছে মোৰ। এখন ই ৰিক্সা দেখা নাই ভাই। এখন আহিছে সোধো ৰ। দাদা যাব বলিছ যাওক, উপায় নাই, ভিতৰত সোমাই যদি, ভিতৰতে সোমাই থাকক আপুনি। সি বোলে হেৰা ভিতৰত সোমাই থাক। আৰু পানী ক'ত লাগিল হেৰা, পেণ্টে জিকি আছে। দে হ'ব দে আজি আৰু এই অৱস্থা। গছপুলি সংৰক্ষণ কৰিছোঁ চাওক, বেৰা দি পেলাই। এই চাৰিআলিটো মানে গৰু ছাগলৰ উৎপাত হয় ভাই, মাজে মাজে এডাল গছ এনেকৈ ৰাখিছোঁ, এডাল গছ পূৰা বাঁহেদি পূৰা মেৰামতি কৰি ৰাখিছোঁ। এই দুডাল ডাঙৰ হ'ব। আৰু এইডালক বেছি গুৰুত্ব দিয়া নাই, কাৰণ এই গছডাল গৰু ছাগলীয়ে নাখায়। এডাল গছ ইয়াতে যে ৰুইছোঁ, এডাল গৰু ছাগলী নাখায়। মেজিকখনত যাব পাৰিলোঁ এৰা, এডাল গছ গৰু ছাগলী খায়, সেইকাৰণে এডাল এনেকৈ মেৰামতি কৰি ৰখা হৈছে। G-Wagon কৈছে গাইছ, G-Wagon। যা